মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত HS ছেকেণ্ড ইয়াৰৰ হিষ্টৰীৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ মডেল কুৱেশ্যন এখন আলোচনা কৰিব ওলাইছোঁ। আশা কৰিছোঁ এই মডেল কুৱেশ্যনখনিয়ে তোমালোকক অহা পৰীক্ষাসমূহত সহায় কৰিব। ইয়াতে দিয়া হৈছে নিৰ্দেশনা। 1 নম্বৰ সকলো প্ৰশ্নৰ উত্তৰ লিখা। 2 নম্বৰ প্ৰশ্নপত্ৰত অংশ A, B আৰু C আছে। 3 নম্বৰ প্ৰশ্নসমূহৰ উত্তৰ সঠিকভাৱে লিখা। ইয়াতে তোমালোকে চোৱা অংশ A বহু নিৰ্বাচনীয় প্ৰশ্ন, প্ৰতিটো 1 নম্বৰৰ মুঠ 5 পূৰণ 1 = 5 নম্বৰ। ইয়াতে দিয়া হৈছে হিন্দু সভ্যতাৰ ৰাজধানী কোনখন আছিল। অপশ্যনবিলাক দিয়া আছে। ক আছে লোথাল, খ মহেঞ্জোদাৰো, খ হৰপ্পা, ঘ কলিবঙ্গান। শুদ্ধ উত্তৰ হ'ব খ মহেঞ্জোদাৰো। 2 নম্বৰত চোৱা ঋগ্বেদ মূলত ক'ত ৰচিত হৈছিল। ক গংগা উপত্যকা, খ পাঞ্জাব অঞ্চল, গ মগধ অঞ্চল, ঘ দক্ষিণ ভাৰতত। গতিকে শুদ্ধ উত্তৰ হ'ব খ পাঞ্জাব অঞ্চলত। 3 নম্বৰলৈ চোৱা। 3 নম্বৰত কি দিয়া আছে যে অশোকৰ শিলালিপি ক'ত পোৱা যায়। ক গিৰনাৰ, খ সাৰনাথ, গ নালন্দা, ঘ অমৰাৱতী। শুদ্ধ উত্তৰ হ'ব গিৰনাৰ, ক। 4 গুপ্ত যুগত স্বৰ্ণ মুদ্ৰা কিয় প্ৰসিদ্ধ আছিল। ক তাম্ৰ, খ ৰূপা, গ সোণা, খ লোহা। শুদ্ধ উত্তৰ হ'ব গ সোণা। 5 নম্বৰলৈ আহা। 5 নম্বৰত কৈছে আলেকজাণ্ডাৰ ভাৰত আক্ৰমণ কৰিছিল কেতিয়া। ক খ্ৰীষ্টপূৰ্ব 326, খ খ্ৰীষ্টপূৰ্ব 250, গ খ্ৰীষ্টপূৰ্ব 150, ঘ খ্ৰীষ্টপূৰ্ব 500। শুদ্ধ উত্তৰ হ'ব ক খ্ৰীষ্টপূৰ্ব 326। এতিয়া অংশ B ইয়াতে দিছে সংক্ষিপ্ত উত্তৰ লিখা। প্ৰতিটো 3 নম্বৰৰ মুঠ 5 পূৰণ 3 = 15। ইয়াতে তোমালোকে চোৱা ইয়াতে দিয়া আছে 6 নম্বৰ হিন্দু সভ্যতাৰ 2টা মুখ্য নগৰৰ নাম লিখা। এইটো আছিল মহেঞ্জোদাৰো আৰু হৰপ্পা। 7 নম্বৰ ইয়াতে দিছে বৈদিক যুগত গোট গোত্ৰ ব্যৱস্থাৰ বৈশিষ্ট্য লিখক। ইয়াৰ উত্তৰ হ'ব বৈদিক যুগত সমাজ গোট বা কুল, গোষ্ঠী আৰু গোত্ৰত বিভক্ত আছিল। গোটেই পিতৃ সন্তানৰ ঐতিহ্য অনুসৰি নিৰ্ধাৰিত হৈছিল। এতিয়া চোৱা মই তোমালোকৰ আগত মডেল কুৱেশ্যন পেপাৰৰ এইটো দেখা মডেল কুৱেশ্যন পেপাৰ 8 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। 8 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে চাণক্য বা কৌটিল্য কিয় প্ৰসিদ্ধ আছিল। চাণক্য বা কৌটিল্য মগধৰ নন্দ বংশক ধ্বংস কৰি চন্দ্ৰপ্ৰস্থ মৌৰ্যক ৰাজত্ব লাভ কৰাত সহায় কৰিছিল। তেওঁ ৰচনা কৰা অৰ্থশাস্ত্ৰ ৰাজনীতি আৰু অৰ্থনীতিৰ বাবে বিখ্যাত আছিল। তাৰপিছত 9 নম্বৰ সম্ৰাট অশোক বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ পিছত কোন ধৰণৰ নীতি গ্ৰহণ কৰিছিল। অশোকে ধৰ্মনীতি বা ধৰ্ম গ্ৰহণ কৰি অহিংসা, সহিষ্ণুতা, প্ৰাণী হত্যা নিষিদ্ধকৰণ আৰু লোক কল্যাণমূলক কাৰ্য আৰম্ভ কৰিছিল। এতিয়া তাৰপিছত দেখা
গুপ্ত যুগক কিয় স্বৰ্ণযুগ বুলি কোৱা হয়? উত্তৰ, গুপ্ত যুগত সাহিত্য, গণিত, জ্যোতিৰ্বিজ্ঞান, শিল্প, কলা, স্থাপত্য আৰু বাণিজ্যৰ উৎকৃষ্ট বিকাশ হৈছিল। সেইবাবে ইয়াক স্বৰ্ণযুগ বোলা হয়। এতিয়া অংশ চি, দীৰ্ঘ উত্তৰ প্ৰশ্ন। প্ৰতিটো 10 নম্বৰৰ মুঠ 3 পূৰণ 10 = 30 নম্বৰ। ইয়াতে দেখা হিন্দু সভ্যতাৰ সমাজ অৰ্থনীতি বৰ্ণনা কৰক। হিন্দু সভ্যতাৰ সমাজ অৰ্থনীতি তলত দিয়া ধৰণে আলোচনা কৰা হ'ল। নম্বৰ 1, হিন্দু সভ্যতাৰ সমাজ নগৰ ভিত্তিত আছিল। নেক্সট, বসতিৰ শৃংখলাবদ্ধ পৰিকল্পনা, ৰাস্তা ঘাট, ড্ৰেইনেজ ব্যৱস্থা আছিল। লোকসকল বাণিজ্য, কৃষি, হস্তশিল্প, মৃৎশিল্প আদিত নিযুক্ত আছিল। গম, যব, তুলা উৎপাদন আৰু গৃহপালিত প্ৰাণী পালন প্ৰচলিত আছিল। অভিজাত, মধ্যবিত্ত আৰু শ্ৰমজীৱী বিভাজন আছিল। বহি বাণিজ্য মেচপটেমিয়াৰ সৈতে চলি আছিল। এতিয়া মই তোমালোকৰ আগত 12 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিম। 12 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে অশোকৰ ধৰ্মনীতিৰ মুখ্য বৈশিষ্ট্য আৰু তাৰ প্ৰভাৱ আলোচনা কৰা। উত্তৰ, অশোকৰ ধৰ্মনীতিৰ মুখ্য বৈশিষ্ট্য আৰু তাৰ প্ৰভাৱ তলত উল্লেখ কৰা হ'ল। নম্বৰ 1, অহিংসা আৰু প্ৰাণী হত্যা বিৰোধিতা। 2, ধৰ্মীয় সহিষ্ণুতা আৰু ধৰ্ম মিশ্ৰণ। 3, লিপি আৰু শিলালিপিৰ জৰিয়তে নীতি প্ৰকাশ। তাৰপিছত ধৰ্ম মহামাত্ৰ নিযুক্তি, চিকিৎসালয়, পথশ্ৰেণী, খোৱা আদি স্থাপন, বিদেশলৈ ধৰ্মপ্ৰচাৰক প্ৰেৰণ। আৰু তোমাৰ নেক্সট লাষ্ট আছিলে প্ৰভাৱ সমগ্ৰ ভাৰত আৰু বিদেশত বৌদ্ধ ধৰ্মৰ বিস্তাৰ ঘটিল আৰু নৈতিক সমাজ গঠনত সহায় কৰিছিল। এতিয়া মই তোমালোকৰ আগত একেবাৰে লাষ্ট প্ৰশ্নটো লৈ আহিছোঁ। লাষ্ট প্ৰশ্নটো হ'ল গুপ্ত যুগৰ সাংস্কৃতিক সাফল্য বৰ্ণনা কৰক। উত্তৰ, সাহিত্য, কালিদাসৰ অভিজ্ঞান, শকুন্তলম, মেঘদূতম আদি। বিজ্ঞান, আৰ্যভট্টৰ গণিত আৰু জ্যোতিৰ্বিদ্যা। চিকিৎসা, চাৰক সুশ্ৰুতৰ চিকিৎসা পদ্ধতি। শিল্প, অজন্তা ইলোৰাৰ গুহাচিত্ৰ। তাৰ স্থাপত্য, নালন্দা মহাবিদ্যালয়, মন্দিৰ নিৰ্মাণ। আৰু সাৰাংশ হ'ল গুপ্ত যুগত সংস্কৃতিৰ উজ্জ্বল বিকাশে ইয়াক ভাৰতীয় ইতিহাসৰ স্বৰ্ণযুগ ৰূপে স্বীকৃতি দিয়ে। গতিকে এইখিনি আছিলে তোমালোকৰ আজিৰ এই মডেল কুৱেশ্যনৰ সমাধান। আশা কৰিছোঁ এই মডেল কুৱেশ্যন পেপাৰখনে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। মই চেষ্টা কৰিম বাকী ছাবজেক্টবিলাকৰো মডেল কুৱেশ্যন আলোচনা কৰিম। আৰু লগতে যিহেতু আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে ইতিমধ্যে তোমালোকৰ পলিটিকেল চায়েন্স, তাৰপিছত তোমালোকৰ হিষ্টৰী আৰু তোমালোকৰ ছ'চিয়লজিৰ যিখিনি মডেল কুৱেশ্যন ইংলিছ মিডিয়ামত উলিয়াই দিছে, মই সেইখিনিৰ তোমালোকৰ আগত অসমীয়া অনুবাদ কৰি সমাধানসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামৰ সৈতে সংযোগ হৈ থকা। নিশ্চয় তোমালোকৰ প্ৰিয় চেনেলে বহুত তোমালোকৰ কাৰণে কষ্ট কৰি আছে। তোমালোকক সবতকৈ শ্ৰেষ্ঠ যিখিনি ভিডিঅ' তোমালোকৰ পৰীক্ষাত অহাৰ সুবিধা কৰি দিম, এই কামনাৰে
আজিৰ এই ভিডিঅ' মই তোমালোকৰ আগত সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ।